নমস্কাৰ। আজি ৰাতিপুৱা যিহেতু লৰালৰি হৈছে, আজি বইল চব্জিকে বনাওঁ আৰু এনেদৰে কুকাৰটো পাতি লৈছোঁ। আৰু ৰাতিপুৱা যিহেতু লৰালৰি হৈছে, মানুহজনো কামলৈ যাব, গতিকে কি বনাওঁ কি নবনাওঁকৈ বইল চব্জিকে অকণমান পাতি দিছোঁ। এয়া দিলোঁ বন্ধাকবি আৰু ইয়াতে মই অলপমান কাঠ আলু দিম। কাঠ আলু দিছোঁ কেইটামান, যিহেতু আজি কাম কৰিবলৈ ঘৰত মানুহ আহিব, আৰু সেইটো কাৰণে মই ভাবিলোঁ চব্জিখিনি একেবাৰতে পাতি দিওঁ, কাৰণ দিনত মোৰ বহুত কাম থাকে আৰু মানুহ ইটোৰ পৰা মানে আজৰিও নাপাওঁ। সেইটো কাৰণে ভাতটো লাহেকৈ পাছত দুপৰীয়া পাতি দিম। ইয়াতে মই বিলাহী এটাও দিছোঁ আৰু ইয়াতে মই এতিয়া পানী অকণমান দিছোঁ। কোনে কোনে বইল চব্জি খাই ভাল পায় বাৰু কমেণ্ট কৰিবচোন। বইল চব্জি মই এবাৰ প্ৰথমবাৰ বনাইছোঁ, কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো। আৰু এতিয়া মই ইয়াতে অকণমান দাইলো দি দিম। এইখিনি হ'ল দাইল। বইল চব্জি বাৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন বাৰু। ইয়াতে মই হালধি অলপ দিছোঁ আৰু এইখিনি নিমখ দিছোঁ। আৰু এতিয়া মই ইয়াত ঢাকনখন লগাই দিছোঁ। আৰু অলপমান গেছটো বঢ়াই দিছোঁ। আৰু এতিয়া মই যাম গাখীৰ আনিবলৈ। এনেধৰণে ঘৰৰ পৰা ওলাই আহি দেখিলোঁ যে বাও মোক মাতিবলৈ আহিছে গাখীৰ আনিবলৈ। এনেধৰণে গৈ আছোঁ। আৰু বস্তু এটা দেখাম আপোনালোকক দেই। আমাৰ ঘৰত এইখিনি হ'ল মোৰ প্ৰিয় বস্তু, মানে বগৰী। এয়া হৈছে বা, আৰু আমাৰ ঘৰতে আহিলে মানে এনেকুৱা তিনিআলিয়ে পায়, আৰু তিনিআলিটোৰ ওচৰতে আমাৰ, আৰু দূৰ চাইডে আমাৰ বা ঘৰ যাব লাগে। আৰু গৈ আছোঁ এনেধৰণে বাহঁতৰ ঘৰলৈ, আৰু আহি পালোহি বাহঁতৰ ঘৰ। ইয়াতে আমি আগতে শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ। এয়া হৈছে বাৰ ভিতৰত সোমাই গৈছে চকী আনিবলৈ, আৰু সেইকেইজনী চাওকচোন বাৰু ভিতৰত কিনো কৰি আছে, বলকচোন দেখাওঁ। আৰু এয়া হৈছে ভণ্টি, এয়া ভাগিন বোৱাৰী। এনেধৰণে দুয়োটাই পিঠা বনোৱাত লাগিছে। তাই তেল দিছে, লাজো পাইছে। আৰু চাওকচোন বাৰু ইমানেই জুই দিছে। অকমান সহায় কৰি দিয়ক গাইছ। একাউণ্ট নম্বৰটো দি পঠিয়াম। কি কৈ আছে। বিৰাট দুখ যে আমাৰ এজনী পিঠা বনোৱাত ব্যস্ত। শিখৰ খাবলৈ ওলাই খাবলৈ ল'বলৈ নাইকিয়া হৈ গৈছে। আমাৰ ক'লে মই সিহঁতৰে কৈছোঁ ভাল। এয়া হৈছে বা গাখীৰ তুলি আছে, পিঠা বনাই হৈ গ'লগৈ, আৰু কেইটামান আছে। এয়া মই গাখীৰ লৈ ফাইনেলি ঘৰলৈ উভতিলোঁ। এয়া মোৰ চব্জিও হ'ল। কেনেকুৱা লাগে খাবলৈ নাজানো। এতিয়া